যিটো উচ্ছেদ চলি আছে শদিয়াৰ পৰা দুবিৰলৈকে এই উচ্ছেদৰ কোনো ধৰণৰ ৰাজনৈতিক ভাতাভিগি নাই। এইটো চৰকাৰে যেনেকৈ ইচ্ছা কৰিছে তেনেকৈ হৈ আছে। গতিকে যিবিলাক অঞ্চলত উচ্ছেদ আৰম্ভ হৈছে সেই অঞ্চলৰ মানুহবিলাকৰ কিছুমানৰ মেডিপাট্টাৰ মাটিও আছে, কিছুমানৰ একচনা মাটিও আছে, কিন্তু তাততো জনপ্ৰতিনিধিবিলাকে কি কৰে? আজি মই ধুবুৰীৰ কথাই কওঁ। ধুবুৰীত তেনেকৈ হৈছে, ধুবুৰীত বিধায়কসকল আছে, UDFৰ বিধায়ক আছে, আমাৰ কংগ্ৰেছৰ বিধায়ক আছে, কংগ্ৰেছৰ MP আছে। তেখেতসকলে ঐক্যবদ্ধ হৈ এইবিলাকক প্ৰতিবাদ কিয় নকৰে? এইবিলাক যেতিয়া উচ্ছেদ হয় তেতিয়া তাত থিয় নহয় কিয়? যোৱা নিৰ্বাচনতো ৰকিবুল হুছেইনে কৈছিল ধুবুৰীৰ ডাঙৰ মিটিঙত যে 50টা হিমন্ত বিশ্ব শৰ্মা আহিলে মই মানে ভয় নকৰোঁ। তেনেহ'লে আজি তেখেতে এই গভৰ্ণমেণ্টৰ লগত যোগাযোগ নকৰে কিয়? গভৰ্ণমেণ্টৰ লগত বহক আৰু এই উচ্ছেদ হোৱাৰ আগতে মানুহৰ বিকল্প ৰাস্তা কৰক। মানুহবিলাক ক'ত থাকিব? এনেকুৱা যদি উচ্ছেদ কৰি দিয়ে, হিন্দু মুছলমান সকলোকে কৰি আছে। গতিকে এইটোৰ প্ৰতিবাদ কৰিব লাগে। কিন্তু আমাৰ UDFৰ বিধায়ক আছে, কংগ্ৰেছৰ বিধায়ক আছে, MP আছে। এতিয়া এজনী MP, আমাৰতো হয়তো নগাঁও পাৰ্লামেণ্টতো MPটো মুছলমান হ'ব লাগিছিল, কিন্তু কংগ্ৰেছতো কোনোদিন টিকেট নিদিব, BJPয়েও নিদিব। গতিকে তেখেত অকলে MP, তেখেতে যিমান ডাঙৰ ভাষণ মাৰিছিল এইবিলাক এতিয়া কাৰ্যত পৰিণত কৰক। উচ্ছেদ এলেকাত যেতিয়া উচ্ছেদ হয়, ডেট ফিক্স কৰে, তাৰ আগত হয় গভৰ্ণমেণ্টৰ লগতো যোগাযোগ কৰক। যেনে এইবিলাক মানুহৰ বিকল্প এৰেঞ্জ নকৰি, বিকল্প ব্যৱস্থা নকৰি এইবিলাক মানুহক উচ্ছেদ কৰিব নোৱাৰে। নহ'লে এটা আন্দোলনতো ঘূৰি উঠা নাই। এনেকুৱা উচ্ছেদ হৈ আছে, এনেকুৱা কোনো দল সংগঠনেই মাইনৰিটিৰ মানুহৰ নাই এটা লিডাৰ আছে তাৰ সন্মুখত গৈ থিয় হ'ব যে উচ্ছেদ হ'লে মোৰ জান যাব আগতে, তাৰপিছত মই উচ্ছেদ কৰিব লাগিব, সেইটোও নাই। গতিকে মই অসমৰ সকলো জনগোষ্ঠীক ইৰিছপেক্টিভ অফ কাষ্ট এণ্ড কমিউনিটি মই অনুৰোধ জনাম যে উচ্ছেদ হ'ব লাগে, হ'ব চৰকাৰী লেণ্ডৰ পৰা, কিন্তু এই মাটিবিলাক কাক দিবলৈ উচ্ছেদ কৰি আছে, কি কৰি আছে, সেইবিলাকো প্ৰশ্ন উত্থাপন কৰিব লাগে। আৰু এই মানুহতকৈ ডাঙৰ কোনো জন্তু আছে নেকি? আল ইনচানু আশ্ৰাফুল মখলুকাত, মেন ইজ দ্য হায়েষ্ট টেম্পেষ্ট অফ গড। মানুহৰ কাৰণে আইনৰ কাৰণে মানুহ নহয়। গতিকে মানুহবিলাক বচাবৰ কাৰণে মই এইবিলাক কামত মই আজি বিধায়ক নহয়, মানে নহ'লে মই এইবিলাকৰ সন্মুখতকৈ থিয় হ'লো হয়। আপুনি যদি ৰাইজৰ প্ৰতিনিধি বা বিধায়ক হ'লেহেঁতেন আপুনি কি কৰিলে? মই উচ্ছেদিত এলেকাত গ'লো হয়, মই গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰি হয়, গভৰ্ণমেণ্টক যিকোনো উপায়ে মই বুজালো হয় যে সেই মানুহখিনিক আপুনি উচ্ছেদ কৰাৰ আগতে এটা বিকল্প ব্যৱস্থা কৰি দিয়ক। নহ'লে আপুনি উচ্ছেদ কৰিবলৈ গ'ল আৰু ইমান উচ্ছেদ হৈ আছে। চাওকচোন, মানুহ এটা মৰিছে নেকি আজিলৈকে? নমৰে। মানুহটো এটা মৰা নাই, খালি গৰু খুটিত এটা মাৰিছিল। গতিকে কথাটো হ'ল কি, আমাৰ মানুহবিলাক নহয়, যিবিলাক মানুহ চৰকাৰী লেণ্ডত আছে, ইমান দিন ধৰি বসবাস কৰি আছে, এইবিলাক মানুহৰ বিকল্প এৰেঞ্জমেণ্ট কৰাৰ কাৰণে মই গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ। আৰু এনেকুৱা উচ্ছেদৰ ৰিজাল্ট কিন্তু ভাল নহ'ব। এইবিলাক মাটি কাক দিয়া হ'ব? কাৰ কাৰণে এইবিলাক মানুহ খালী কৰি আছে? চৰকাৰৰ সুবিধাৰ কাৰণে যদি খালী কৰি আছে, চৰকাৰে এই মানুহখিনিক এটা সুবিধা কৰি দিয়ক, এই মানুহখিনিৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ক। খাদ্য, বস্ত্ৰ, বাসস্থান, এইটোতো আপোনাৰ খাদ্য, বস্ত্ৰ, বাসস্থান, এই তিনিটাটো মৌলিক বস্তু। আৰু এই ভাৰতীয় সংবিধানে এইটো অধিকাৰ দিছে। মানুহখিনিতো জীয়াই থাকিব লাগিব। মানুহৰ ঘৰ, বাসস্থান চব ভাঙি দিয়াৰ পিছত